গৌৰৱ গগৈক আমি ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2026 চনৰ নিৰ্বাচনৰ কাৰণে এতিয়া যুঁজখন বিজেপিৰ কাৰণে আৰু বেছি কঠিন হ'ব, আমাৰ বিৰোধী পক্ষৰ কাৰণে আৰু বেছি মজবুত হ'ব। গতিকে গৌৰৱ গগৈৰ নিযুক্তিক আমি এই মুহূৰ্তত ৰাইজৰ দলে আদৰণি জনাইছোঁ। ৰাইজৰ দলে গৌৰৱ গগৈৰ নিযুক্তিক স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ যে 2026ত আমি সকলোৱে মিলি বিজেপি দলক পৰাভূত কৰিব পাৰিম। মানে অসমৰ প্ৰত্যেকজন মানুহৰ প্ৰতিক্ৰিয়া এটাই হ'ব, সেইটো হ'ল যে যিমান বিদেশী আছে, তেওঁ বাংলাদেশী হওক, তেওঁ পাকিস্তানী হওক, তেওঁ আমেৰিকান হওক, তেওঁ মানে ব্ৰিটিছ হওক, যি দেশৰ পৰাই নাহক লাগিলে 1971 চনৰ 25 মাৰ্চৰ দিনটোৰ পৰা থকা, তাৰ আগতে থকাখিনিক বাদ দি 24 মাৰ্চৰ ৰাতি 12টা বজালৈকে থকাখিনি আমাৰ স্বদেশী, 25 মাৰ্চৰ পৰা থকা মানুহখিনি বিদেশী 1971। গতিকে 1971 চনৰ পাছত অহা যদি কোনোবা মানুহ আছে তেওঁলোকক বিতাড়িত কৰিব লাগে, তেওঁলোকক পঠিয়াই দিব লাগে। কিন্তু দুৰ্ভাগ্যৰ কথা যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনতে বিতাড়নৰ সংখ্যা আটাইতকৈ কম। আনকি সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনতো মই তথ্য উলিয়াই থৈছোঁ বিধানসভাত, আপোনালোকে চাই ল'ব, মোৰ সংখ্যাটো এতিয়া মনত নাই। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতো বছৰি বিদেশী বিতাড়নৰ সংখ্যাটো অলপ আছিলে, তেওঁৰ দিনততো একদম কম, এবছৰত এজন দুজন এনেকুৱা। তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰৰ দিনতো আছিলে, ভালেই আছিলে, 400, 500, 700 এনেকুৱা আছিলে। এতিয়াতো নাইয়ে। এওঁলোকে কি কৰিছে যে বিদেশীৰ ইছ্যুটো অকল ইছ্যুত পৰিণত কৰি তাৰ পৰা ৰাজনৈতিক মুনাফা আহৰণ কৰিব খুজিছে। শংকৰজ্যোতি বৰুৱা ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে নে অন্য কি হৈছে নাজানো, কিন্তু শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতা কৰিছিলোঁ আৰু শংকৰজ্যোতি বৰুৱাৰ হাতকেৰেয়া লগোৱা কথাটোত তেওঁক মানে বান্ধি লৈ যোৱা কথাটোত, হাতকেৰেয়া লগাই বান্ধি লৈ যোৱা কথাটোৰ তীব্ৰ বিৰোধিতা কৰিছিলোঁ। আমাৰ ৰাইজৰ দলৰ স্পষ্ট মতটো হ'ল যে শংকৰজ্যোতি বৰুৱাক যেনেকৈ এজন আমাৰ অসমীয়া খিলঞ্জীয়া ল'ৰা এটাক যেনেকৈ হাতকেৰেয়া লগাইছে, যেনেকৈ এৰেষ্ট কৰিছে, মাৰপিট কৰা দুয়োটা পক্ষৰ ওপৰত একশ্যন নলয়। মই সেইকাৰণে বাৰম্বাৰ কৈ আহিছোঁ যে বিজেপি চৰকাৰৰ দিনত আমাৰ অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ ওপৰত উৎপাতটো বাঢ়িছে, খিলঞ্জীয়া মানুহবিলাকে মাৰ খাবলগীয়া পৰিস্থিতি হৈছে আৰু বহিৰাগতৰ হাতত আমি বহুত মাৰ খাবলগীয়া পৰিস্থিতি হৈছে। আগতকৈ আমাৰ যিটো অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ যিটো আগৰ যিটো মানে কি ক'ম, মানে যি ধৰণৰ শক্তি আছিলে, সেই শক্তিটো যেন বিজেপি চৰকাৰৰ দিনত কমিছে। এতিয়া শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত মোৰ কথাটো হ'ল যে পেট্ৰল ডিপু বহিৰাগত দুজন মানুহৰ, ইজনে সিজনৰ পেট্ৰল ডিপু দখল কৰিবলৈ গৈছে। কোন সঁচা কোন মিছা আমি কোনেও নাজানো। তাত অসমীয়া ল'ৰা এজন তাত সোমোৱা কথাটোৱে ভুল আছিলে বুলিয়ে মই ভাবোঁ। যদি সঁচাকৈ কিবা লিগেল ইছ্যু আছে একশ্যন লওঁ, কিন্তু আকৌ এনেই অদৰকাৰীভাৱে এই পাকিস্তান 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 চিঞৰি থাকি, বাংলাদেশ বাংলাদেশ চিঞৰি থাকি এনেই হুলস্থুল কৰি থাকি লাভ। যদি কিবা লিগেল ইছ্যু আছে একশ্যন লওক, হয় নহয়? মুখ্যমন্ত্ৰী আছে, প্ৰধানমন্ত্ৰী আছে, গৃহ বিভাগ আছে, ভাৰতত অসমত দুইটাতে আছে, পুলিচ আছে, ইমান এজেঞ্চিবিলাক আছে, এনকুৱাৰী কৰি একশ্যন লওক।